নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 7ৰ হিন্দী পল্লৱ বাগ 2ৰ চেপ্টাৰ নম্বৰ 12 অশোক কা শাস্ত্ৰ ত্যাগ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে এটি লাইক কৰি দি চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটি টিপি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশন তোমালোকে পোনপ্ৰথমে লাভ কৰা। এতিয়া আৰু বেছি দেৰি নকৰাকৈ তোমালোকৰ হিন্দী পাঠ্যপুথিখনৰ পেজ নম্বৰ 84 উলিয়াই লৈ চোৱা। ইয়াত চোৱা অভ্যাসমালা পাঠ से 1 নম্বৰত লিখিছে পূৰ্ণ বাক্য में उत्तर दो মানে পূৰ্ণ বাক্যত উত্তৰ দিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত লিখিছে मगध और कलिंग के बीच कितने सालों से युद्ध हो रहा था। তাৰ মানে ইয়াত তোমালোকক সুধিছে मगध আৰু কলিং ৰাজ্য দুখনৰ মাজত কিমান বছৰৰ পৰা যুদ্ধ চলি আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা मगध और कलिंग के बीच 4 सालों से युद्ध हो रहा था। তাৰ মানে मगध আৰু কলিং ৰাজ্য দুখনৰ মাজত 4 বছৰ ধৰি যুদ্ধ চলি আছিল। ইয়াৰ পাছত খ নম্বৰত চোৱা লিখিছে कलिंग के महाराज को युद्धभूमि में वीरगति प्राप्त होने के पश्चात युद्ध का भार किसने संभाला। তাৰ মানে ইয়াত তোমালোকক সুধিছে যে যুদ্ধত কলিং ৰজাই বীৰগতি মানে মৃত্যুবৰণ কৰাৰ পাছত যুদ্ধৰ পৰিচালনা কোনে কৰিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা कलिंग के महाराज को युद्धभूमि में वीरगति प्राप्त होने के पश्चात युद्ध का भार महाराज की कन्या पद्मा ने संभाला। তাৰ মানে এই উত্তৰটিত কৈছে যে কলিঙৰ ৰজাই যুদ্ধত বীৰগতি প্ৰাপ্ত কৰাৰ পাছত কলিং ৰজাৰ কন্যা পদ্মাই যুদ্ধ পৰিচালনা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে राजकुमारी पद्मा ने अपनी सेना से कौन सा प्रण करने को कहा। তাৰ মানে ইয়াত তোমালোকক সুধিছে ৰাজকুমাৰী পদ্মাই নিজৰ সৈন্যবাহিনীক কি পণ বা প্ৰতিজ্ঞা কৰিবলৈ কৈছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা राजकुमारी पद्मा ने अपनी सेना से यह प्रतिज्ञा करने को कहा कि जननी जन्मभूमि को पराधीन होते हुए देखने से पहले वे लोग सदा के लिए अपनी आंखें बंद कर लेंगी। তাৰ মানে এই উত্তৰটিত কৈছে ৰাজকুমাৰী পদ্মাই নিজৰ সৈন্যবাহিনীক প্ৰতিজ্ঞা কৰিবলৈ কৈছিলে যে জননীৰ জন্মভূমিক পৰাধীন হোৱা দেখাৰ আগতে তেওঁলোকে যাতে চকু মুদি লয় বা মৃত্যুবৰণ কৰে। ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে राजा अशोक ने किससे अहिंसा की दीक्षा ली। তাৰ মানে ইয়াত তোমালোকে সুধিছে ৰজা অশোকে কাৰ পৰা অহিংসাৰ শিক্ষা লৈছিল। ইয়াৰ উত্তৰত লিখিবা राजा अशोक ने बौद्ध भिक्षु से अहिंसा की दीक्षा ली। তাৰ মানে এই উত্তৰটিত কৈছে ৰজা অশোকে বৌদ্ধ ভিক্ষুৰ পৰা অহিংসাৰ শিক্ষা লৈছিল। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা ইয়াত লিখিছে उत्तर लिखो মানে उत्तर লিখিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে सम्राट अशोक की चिंता का मूल कारण क्या था। ইয়াত তোমালোকক সুধিছে সম্ৰাট অশোকৰ চিন্তাৰ মূল কাৰণ কি আছিল। ইয়াৰ উত্তৰত লিখিবা তোমালোকে सम्राट अशोक की चिंता का मूल कारण यह था कि 4 साल से मगध और कलिंग के बीच युद्ध हो रहा है और कलिंग आज भी जीता नहीं जा सका है। दोनों ओर के लाखों आदमी मारे गए थे, लाखों घायल हुए थे, पर आज भी वह असफल हैं। তাৰ মানে এই উত্তৰটিত কৈছে সম্ৰাট অশোকৰ চিন্তাৰ মূল কাৰণ এইটোৱেই যে 4 বছৰ ধৰি মগধ আৰু কলিং ৰাজ্য দুখনৰ মাজত যুদ্ধ চলি আছে আৰু কলিং এতিয়ালৈকে জয় কৰা হোৱা নাছিল। দুয়ো পক্ষৰে লাখ লাখ সৈনিকে মৃত্যুবৰণ কৰিছিল আৰু বহুতো আঘাতপ্ৰাপ্ত হৈছিল। তথাপিতো এতিয়ালৈকে সম্ৰাট অশোকে সফলতা লাভ কৰা নাছিল। ইয়াৰ পাছত নেক্সট প্ৰশ্নটিত চোৱা খ নম্বৰত ইয়াত লিখিছে दुर्ग के फाटक खुलने पर अशोक और उनकी सेना के चकित होने का क्या कारण था। তাৰ মানে ইয়াত তোমালোকক সুধিছে যে কিল্লাৰ দুৱাৰখন খোলাৰ লগে লগে ৰজা অশোক আৰু তেওঁৰ সৈন্যসকলৰ আচৰিত হোৱাৰ কাৰণ কি আছিল। ইয়াৰ উত্তৰত লিখিবা दुर्ग के फाटक खुलने पर अशोक और उनकी सेना ने देखा कि फाटक के बाहर से शस्त्र सज्जित
स्त्रियों की विशाल सेना उनकी ओर बढ़ने लगी है। विशाल सेना के आगे पुरुष वेश में एक वीरांगना को देख वे चकित रह जाते हैं। তাৰ মানে এই উত্তৰটিত কৈছে কিল্লাৰ দুৱাৰখন খোলাৰ লগে লগে ৰজা অশোক আৰু তেওঁৰ সৈন্যসকলে চালে যে কিল্লাৰ ভিতৰৰ পৰা অস্ত্ৰ সজ্জিত মহিলা সৈন্য বাহিনীৰ বিশাল দল এটা তেওঁলোকৰ পিনে আগবাঢ়ি আহিছে। এই দলৰ সকলোৰে আগত পুৰুষৰ ভেষত এগৰাকী বীৰাংগনাক দেখি সকলোৱে আচৰিত হৈছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে युद्धभूमि में पद्मा को सामने देखकर अशोक के मन में क्या क्या विचार उठे। তাৰ মানে ইয়াত তোমালোকক দিছে যুদ্ধ ক্ষেত্ৰত ৰাজকুমাৰী পদ্মাক দেখা পাই ৰজা অশোকৰ মনত কি ভাৱনা উঠিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা युद्धभूमि में पद्मा को सामने देखकर अशोक को ऐसा लगा कि साक्षात दुर्गा बनकर पद्मा कलिंग की रक्षा करने के लिए युद्धभूमि में उतर आई है। अशोक ने सोचा कि विजय के लिए वो किसी स्त्री का वध नहीं कर सकता, इसलिए उसने युद्ध न करते हुए तलवार नीचे फेंक दी। তাৰ মানে এই উত্তৰটিত কৈছে যুদ্ধ ক্ষেত্ৰত পদ্মাক সন্মুখত দেখা পাই ৰজা অশোকৰ এনে লাগিছিল যেন সাক্ষাৎ মা দুৰ্গা হৈ পদ্মা কলিঙৰ ৰক্ষা কৰিবৰ কাৰণে যুদ্ধ ক্ষেত্ৰত নামি আহিছে। ৰজা অশোকে ভাবিলে যে যুদ্ধত জয়লাভ কৰিবৰ কাৰণে তেওঁ কোনো মহিলাৰ বধ কৰিব নোৱাৰে, সেইবাবে তেওঁ যুদ্ধ নকৰি তৰোৱালখন তলত পেলাই দিছিল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে বৌদ্ধ भिक्षु ने अशोक से क्या क्या प्रतिज्ञाएं करवाई थी। তাৰ মানে ইয়াত তোমালোকক সুধিছে বৌদ্ধ ভিক্ষুৱে ৰজা অশোকক কি প্ৰতিজ্ঞা কৰোৱাইছিল। ইয়াৰ উত্তৰত লিখিবা बौद्ध भिक्षु ने अशोक से कुछ इस तरह से प्रतिज्ञाएं करवाते हुए कहा कि मैं प्रतिज्ञा करता हूँ कि जब तक मेरे शरीर में प्राण रहेंगे अहिंसा ही मेरा धर्म होगा। मैं सबसे प्रेम करूँगा और मेरी करुणा का सदा व्रत आप सबको मिलेगा। साथ ही साथ यह भी प्रतिज्ञाएं करवाया गया कि वो अपने प्रजा की भलाई करेगा और सब प्राणियों को सुख और शांति पहुंचाने का प्रयत्न करेगा। তাৰ মানে এই উত্তৰটিত কৈছে বৌদ্ধ ভিক্ষুৱে ৰজা অশোকক এনেধৰণে প্ৰতিজ্ঞা ল'বলৈ কৈছিল যে মই প্ৰতিজ্ঞা কৰিছোঁ যেতিয়ালৈকে মোৰ শৰীৰত প্ৰাণ থাকিব অহিংসাই মোৰ ধৰ্ম হ'ব। মই সকলোকে নিস্বাৰ্থভাৱে ভাল পাম আৰু মোৰ কৰুণা তোমালোক সকলোৱে লাভ কৰিবা। এইবিলাকৰ লগতে ৰজা অশোকক এয়াও প্ৰতিজ্ঞা কৰোৱা হৈছিল যে তেওঁ নিজৰ প্ৰজাসকলৰ মংগল কৰিব আৰু সকলো প্ৰাণীকে সুখ আৰু শান্তি প্ৰদানৰ বাবে চেষ্টা কৰিব। ইয়াৰ পাছত অংগ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে বৌদ্ধ ধৰ্ম কি কিन्हीं दो বাণীয়া লিখো। ইয়াত তোমালোক কৈছে বুদ্ধ ধৰ্মৰ যিকোনো দুটা বাণী লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা बौद्ध धर्म की दो बानियां हैं। नंबर 1 सभी प्राणियों को सुख और शांति पहुंचाने का प्रयत्न करो। नंबर 2 सभी धर्म को समान दृष्टि से देखो। তাৰ মানে উত্তৰটিত কৈছে বৌদ্ধ ধৰ্মৰ দুটা বাণী হৈছে সকলো প্ৰাণীকে সুখ আৰু শান্তি প্ৰদানৰ বাবে চেষ্টা কৰা আৰু সকলো ধৰ্মকে সমান দৃষ্টিৰে চোৱা। ইয়াৰ পাছত নেক্সট লিখিছে পাঠ के आसपास মানে পাঠৰ আশে-পাশে। नंबर 1 চোৱা, ইয়াত লিখিছে নিম্নলিখিত प्रश्नों के उत्तर अपने शब्दों में दो। মানে ইয়াত কৈছে নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ নিজ শব্দৰে দিয়া। ক নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে राजकुमारी पद्मा की तरह हमारे देश में अनेक वीरांगनाएं अपनी आज़ादी के लिए युद्धभूमि में उतरती थी। ऐसे किन्हीं 5 वीरांगनाओं के नाम बताओ। মানে ইয়াত তোমালোকক কৈছে ৰাজকুমাৰী পদ্মাৰ নিচিনা আমাৰ দেশত অনেক বীৰাংগনাই স্বতন্ত্ৰতাৰ বাবে যুদ্ধ কৰিছিল। এনে 5 গৰাকী বীৰাংগনাৰ নাম কোৱা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা राजकुमारी पद्मा की तरह हमारे देश में अनेक वीरांगनाएं हैं जिन्होंने अपनी आज़ादी के लिए युद्धभूमि में अपना योगदान दिया है। ऐसी 5 वीरांगनाएं हैं। नंबर 1 झांसी की रानी लक्ष्मीबाई। नंबर 2 कनकलता बरुआ।
नंबर 3 कस्तूरबा गांधी, नंबर 4 विजयलक्ष्मी पंडित আৰু नंबर 5 सरोजिनी नायडू। এই উত্তৰটো তোমালোকে বুজি পাইছা নিশ্চয়। ইয়াত 5 গৰাকী বীৰাংগনাৰ নাম লিখিবলৈ কৈছিলে। 5 গৰাকী বীৰাংগনা হৈছে ঝাঁসীৰ ৰাণী লক্ষ্মীবাই, কনকলতা বৰুৱা, কस्तूरबा गांधी, विजयलक्ष्मी पंडित আৰু सरोजिनी नायडू। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত লিখিছে युद्धभूमि में सैनिक सैनिक होता है, स्त्री या पुरुष नहीं। इस विषय पर अपने विचार प्रस्तुत करो। তাৰমানে এই প্ৰশ্নটিত কৈছে যুদ্ধক্ষেত্ৰত সৈনিক সৈনিক হয়, পুৰুষ বা মহিলা নহয়। উক্ত কথাষাৰিৰ ভাৱ বহলাই লিখিবলৈ কৈছে। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা। अपने देश के प्रति श्रद्धा और देश के लिए शहीद होना ही एक सच्चे सैनिक का कर्तव्य होता है। अपने कर्मभूमि के लिए वो किसी भी रणभूमि में अपना खून बहा सकता है। सैनिक होने के लिए कोई विशेष जाति, धर्म, रंग, रूप या स्त्री पुरुष होना अनिवार्य नहीं है। देश का वो हर एक व्यक्ति सैनिक है जिसने शस्त्र उठाकर रणभूमि में जाकर शत्रु से लड़ने का प्रण लिया है। इसीलिए कहा जाता है कि युद्धभूमि में सैनिक सैनिक होता है, स्त्री या पुरुष नहीं। তাৰমানে এই উত্তৰটিত কৈছে নিজৰ দেশৰ বাবে শ্ৰদ্ধা আৰু দেশৰ বাবে শ্বহীদ হোৱাই এজন ভাল সৈনিকৰ প্ৰধান কৰ্তব্য। নিজৰ জন্মভূমিৰ বাবে তেওঁ যুদ্ধত নিজৰ তেজ দিব পাৰে। সৈনিক হ'বৰ বাবে কোনো বিশেষ জাতি, ধৰ্ম, ৰং, ৰূপ বা পুৰুষ মহিলা হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই। সেইবাবে যুদ্ধক্ষেত্ৰত সৈনিক সৈনিক হয়, পুৰুষ বা মহিলা নহয়। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা। ইয়াত লিখিছে आओ समूह में बैठकर चर्चा करें। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো তোমালোকক নালাগে। ইয়াৰ পাছত নেক্সট চোৱা। ইয়াত লিখিছে ভাষা অধ্যয়ন মানে ভাষা অধ্যয়ন। নম্বৰ 1ত লিখিছে नीचे दी गई बातों को ध्यानपूर्वक पढ़ो। তাৰমানে তলত দিয়া কথাসমূহ মনোযোগেৰে পঢ়া। ইয়াত জ্যোতি বিৰাম চিহ্নৰ যেনে দাঢ়ি, কমা, সেমিকলন, উদ্ধকমা, প্ৰশ্নবোধক, হাইফেন, বন্ধনী এইবিলাকৰ বিষয়ে কিছুমান কথা লিখিছে। এইবিলাক তোমালোকে নিজে পঢ়ি ল'বা। এতিয়া নেক্সট পেজত পেজ নম্বৰ 85ত চোৱা। ইয়াত লিখিছে आओ अब नीचे लिखे वाक्यों में विराम चिह्न का प्रयोग करके लिखें। তাৰমানে ইয়াত কৈছে আহা এতিয়া তলত দিয়া বাক্যসমূহত জ্যোতি চিহ্ন ব্যৱহাৰ কৰি লিখা। তলৰ এই বাক্যকেইটাত মই জ্যোতি চিহ্নসমূহ ৰেড কালাৰ কৰি দিছোঁ, তোমালোকে মনোযোগেৰে চাবা। ক নম্বৰত চোৱা। ইয়াত লিখিছে शाबाश सुबोध ने सुंदर अभिनय किया। ইয়াৰ পাছত নেক্সট খ নম্বৰত লিখিছে गुरुजी ने कहा तुम लय के साथ कविता पढ़ो। ग নম্বৰত চোৱা। ইয়াত লিখিছে पिताजी बाजार से सेब, केले, आम और अनानास लाए, मिठाई नहीं लाए। घ নম্বৰত লিখিছে करीम के दोस्त कब आए। গ নম্বৰত লিখিছে अरे वो अभी तक नहीं पहुँचा। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা। ইয়াত লিখিছে इन वाक्यों को भूतकाल में बदलकर फिर से लिखो। তাৰমানে ইয়াত তোমালোকক কৈছে তলৰ এই বাক্যসমূহ ভূতকাল মানে অতীত কাল বা পাষ্ট টেন্সত লিখিবলৈ লাগে কওঁ। ইয়াত চোৱা ক নম্বৰত। ইয়াত লিখিছে 4 साल से युद्ध हो रहा है। এইটো প্ৰেজেণ্টত লিখিছে, কিন্তু এইটো ভূতকালত নিলে হ'ব 4 साल से युद्ध हो रहा था। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত লিখিছে संवाददाता आना चाहता है। এইটো পাষ্টত নিলে হ'ব संवाददाता आना चाहता था। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা। ইয়াত লিখিছে कलिंग के फाटक खुल जाएंगे। এইটো পাষ্ট টেন্সত নিলে হ'ব कलिंग के फाटक खुल गया था।